নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো পেটিএমৰ ফালৰ পৰা মুকলি হৈছে। পেটিএম ৰিকোৱাৰ্ড ফৰ গুৱাহাটী আৰু পোষ্ট মুকলি হৈছে টোটেল 150টা পোষ্ট। প্ৰফাইল ফিল্ড চেলছ এক্সিকিউটিভ বা ছিনিয়ৰ চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে 150জন কেণ্ডিডেট বিচৰা হৈছে গুৱাহাটীৰ বিভিন্ন লোকেশ্যনৰ বাবে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 16,000 to 20,000 পাৰ মান্থ আৰু চেলাৰীৰ লগতে আপোনালোকে ইনচেণ্টিভ লাভ কৰিব আপ টু 25,000লৈকে। কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে জবটোৰ বাবে আৰু এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপোনালোকে জবটো কৰিব পাৰিব। আৰু জবটোৰ বাবে মেল কেণ্ডিডেট বিচৰা হৈছে। ফিমেলসকলে এপ্লাই নকৰিব, অকল মেল কেণ্ডিডেটসকলে এপ্লাই কৰিব। আৰু জবটোৰ বাবে আপোনালোকৰ বাইক থাকিব লাগিব, মেণ্ডেটৰী হয়। জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰিব পাৰিব। জব ডেছক্ৰিপশ্যন দিয়া হৈছে, আপোনালোকে ভালদৰে এইখিনি চাই ল'ব। নিড টু ভিজিট দ্য লোকেল মাৰ্কেট এণ্ড ইনষ্টল QR কোড এণ্ড ছাউণ্ড বক্স ফৰ পেটিএম। আৰু জবটো টাৰ্গেট বেছড ফিল্ড জব হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন 13 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াই দিব। আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ পেটিএম ফিল্ড চেলছ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে 13 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰতে ষ্ট'ৰ মেনেজাৰ ৰিকোৱাৰ্ড ফৰ এ ৰেপুটেড ফাৰ্ণিচাৰ ফ্ৰেঞ্চাইজ ষ্ট'ৰ ইন যোৰহাট। ষ্ট'ৰ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জব লোকেশ্যন যোৰহাট হয়। জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে আণ্ডাৰ 30 ইয়াৰ্ছ বিচৰা হৈছে আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা 2 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে, লগতে টেলি আৰু বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নম্বৰ দিয়া হৈছে 8638448215। এই নম্বৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ছিকিউৰিটি গাৰ্ডৰ জব হয়। ছিকিউৰিটি গাৰ্ড ভেকেঞ্চি এভেইলেবল ইন গুৱাহাটী লোকেশ্যনৰ বাবে 10জন ছিকিউৰিটি গাৰ্ড বিচৰা হৈছে আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,000 পৰা 12,000 টকালৈকে প্ৰতি মাহে। ডিউটি হ'ব 12 ঘণ্টা ডিউটি 12 আৱাৰ্ছ। 10টা ভেকেঞ্চি মুকলি হৈছে। জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু জব লোকেশ্যন গুৱাহাটীৰ বিভিন্ন ঠাইত পষ্টিং দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। হোৱাটছআপ নম্বৰ দিয়া হৈছে 6001606450। এই নম্বৰটোত হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব। লগতে বায়'ডাটাখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ ছিকিউৰিটি গাৰ্ড এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো এনিকা জেমছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। এনিকা জেমছ প্ৰাইভেট লিমিটেড ৰিকোৱাৰ্ড ফৰ বেক অফিচ এক্সিকিউটিভ। বেক অফিচ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 1 বছৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব আৰু জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000 পৰা 20,000 টকালৈকে প্ৰতি মাহে দৰমহা দিয়া হ'ব। জব লোকেশ্যন গুৱাহাটী হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নম্বৰ দিয়া হৈছে 6001403314। এই নম্বৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে গুৱাহাটী বেছড ৰেপুটেড ডিলাৰশ্বিপ আৰ্জেণ্টলি ৰিকুৱাৰ্ছ ফিউ কেণ্ডিডেটছ ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ। চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে পষ্টিং দিয়া হ'ব গুৱাহাটী, নগাঁও, বৰপেটা আৰু বঙাইগাঁও এইবোৰ লোকেশ্যনত পষ্টিং দিয়া হ'ব। জবটোৰ বাবে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ বেছিক কম্পিউটাৰ নলেজ থাকিব লাগিব।
ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো আছাম প্ৰফেচনেল একাডেমীৰ ফালৰ পৰা মুকলি হৈছে। APA গুৱাহাটী শাখাৰ বাবে তলত উল্লেখ কৰা পদসমূহৰ বাবে প্ৰাৰ্থীৰ আৱশ্যক হৈছে। 1 নম্বৰ পোষ্টটো হৈছে অফিচ বয় বা পিয়ন, এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। আৰু 2 নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰ অফিচ সহায়ক, এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। ড্ৰাইভাৰ পোষ্টৰ বাবে আপোনালোকৰ গাড়ী চলোৱাৰ অভিজ্ঞতা থাকিব লাগিব আৰু পোষ্টকেইটাৰ বাবে প্ৰাৰ্থীক উপযুক্ত দৰমহা আৰু থকা খোৱাৰ ব্যৱস্থা দিয়া হ'ব। জবকেইটাৰ বাবে ইণ্টাৰভিউ চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে আছাম প্ৰফেচনেল একাডেমী, APA উলুবাৰী, বৰা ছাৰ্ভিচ, গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নম্বৰ দিয়া হৈছে 9864153086। এই নম্বৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো শ্বপাৰ ষ্টপ শিলচৰৰ ফালৰ পৰা মুকলি হৈছে। শ্বপাৰ ষ্টপ শিলচৰ ৰিকুৱাৰ্ড। 1 নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ কেয়াৰ এছ'চিয়েট, এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ এণ্ড এবভ বিচৰা হৈছে। B নম্বৰ পোষ্টটো হৈছে পাৰ্চনেল শ্বপাৰ, কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পাছ বিচাৰিছে। লগতে জবটোৰ বাবে আপোনালোকৰ কিছুমান স্কিলছ থাকিব লাগিব। এক্সপেৰিয়েঞ্চ ইন ৰিটেইল, গুড নলেজ অফ ফেশ্বন এণ্ড ষ্টাইলিং। জব লোকেশ্যন শিলচৰ হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব লাগিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন 14 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰ জবটো এনিকা জেমছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। এনিকা জেমছ প্ৰাইভেট লিমিটেড ৰিকুৱাৰ্ড ফৰ প্ৰচেছ কৰ্ডিনেটৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ মিনিমাম 2 বছৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব। চেলাৰী দিয়া হ'ব 20,000 পৰা 25,000 পাৰ মান্থ। জব লোকেশ্যন গুৱাহাটী হয়। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে কণ্টেক্ট নম্বৰ দিয়া হৈছে 6001403314। এই নম্বৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 9 নম্বৰ জবটো হোটেল পেলাকিয় গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড A নম্বৰ পোষ্টটো হৈছে ষ্ট'ৰ মেনেজাৰ, B নম্বৰ F&B কেপ্টেইন, C নম্বৰ লণ্ড্ৰী ছুপাৰভাইজাৰ, D নম্বৰতে লণ্ড্ৰী হেল্পাৰ, E নম্বৰ চেলছ এক্সিকিউটিভ, F নম্বৰ চেলছ কৰ্ডিনেটৰ। পোষ্টটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। G নম্বৰ হাউচকিপিং, H নম্বৰ জুনিয়ৰ ছুপাৰভাইজাৰ আৰু I নম্বৰতে হাউচকিপিং GSA। পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন 13 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াই দিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 10 নম্বৰতে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফৰ ডিষ্টিলাৰী ENA প্লাণ্ট ইন আছাম। কোম্পানী নেম ৰেডিয়েণ্ট মেনুফেকচাৰাৰ্ছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা জবটো মুকলি হৈছে। ডিষ্টিলাৰী ডিভিজন। জব লোকেশ্যন খটখটি কাৰ্বি আংলং। জব টাইটল ট্ৰেইনী ফিটাৰ মেকানিকেল হেল্পাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI পাছড আউট ইন ফিটাৰ, ৱেল্ডাৰ এণ্ড টাৰ্ণাৰ বিচৰা হৈছে আৰু চেলাৰী কোম্পানী নৰ্মছৰ মৰ্মে দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন 15 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 11 নম্বৰ জবটো সংকল্প বিদ্যাপীঠ ইটানগৰ অৰুণাচল প্ৰদেশৰ ফালৰ পৰা মুকলি হৈছে। সংকল্প বিদ্যাপীঠ ইটানগৰ অৰুণাচল প্ৰদেশ ইনভাইটছ এপ্লিকেশ্যনছ ফৰ PGT ফিজিক্স মেথছ এণ্ড বায়'লজি পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী উইথ ফুড এণ্ড লডিং প্ৰভাইডেড। জবকেইটাৰ বাবে চেলাৰীৰ লগতে ফুডিং আৰু লডিঙৰ ব্যৱস্থা দিয়া হ'ব।
ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব বা আপোনালোকে হোৱাটছআপৰ জৰিয়তেও বায়'ডাটাখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।